হয় চাওক কংগ্ৰেছে এটা কথা স্পষ্টভাৱে ইতিমধ্যে আমাৰ যিখন পিএসি মিটিং পলিটিক্যাল এফেয়াৰ্স কমিটি মিটিং তাত ক্লিয়াৰ কৰিছে যে বিজেপি বিৰোধী শক্তি সেই কোনো দল সংগঠনেই হওক যিয়ে নহওক বিজেপি বিৰোধী শক্তিৰ সৈতে আমাৰ বুজাপৰা থাকিব ২৬ৰ নিৰ্বাচনত থাকিব পঞ্চায়তৰ নিৰ্বাচনতো থাকিব পঞ্চায়তৰ নিৰ্বাচনত আমাৰ কংগ্ৰেছৰ যিসমূহ জিলা সমিতি আছে জিলা সমিতিসমূহক কৰ্তৃত্ব দিয়া হৈছে যে জিলা সমিতিসমূহে বিজেপি বিৰোধী শক্তিৰ লগত তেওঁলোকে জিলা পৰ্যায়ত তেওঁলোকে আলোচনা কৰিব আৰু অসমৰ বিভিন্ন ধৰণৰ সচেতন লোকসকল বুদ্ধিজীৱীসকল বিভিন্ন দল সংগঠনৰ তৰফৰ পৰা ইতিমধ্যে তেওঁলোকে সকলোৱেই কংগ্ৰেছ দলৰ নেতৃত্বক বা অন্যান্য যিসকল বিজেপি বিৰোধী শক্তি তেওঁলোকৰ লগত কথা বতৰা পাতিছে যে ২০২৬ত এই যিখন হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ যিখন চৰকাৰ এই চৰকাৰখনৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ নোহোৱা কৰি এখন কংগ্ৰেছ লিড গভৰ্ণমেণ্ট আনিবৰ কাৰণে সকলো পক্ষৰ লগত যেনে ৰাইজৰ দলেই হওক বা জাতীয় পৰিষদেই হওক বা বামপন্থী দলসমূহে সকলো দলৰ লগত মিলি ইলেকশ্যনত অংশগ্ৰহণ কৰিবৰ বাবে ইতিমধ্যে বিভিন্ন ব্যক্তিয়ে বুদ্ধিজীৱীসকলে পৰামৰ্শ আগবঢ়াইছে আৰু সেই বিষয়সমূহ আমাৰ দলীয় নেতৃত্বই খুব গুৰুত্ব সহকাৰে আলোচনা কৰি আছে চাওক মই কৈছোঁ আপোনালোকক আলোচনা চলি আছে কোনোবা দলীয় নেতৃত্বৰ লগত ইতিমধ্যে কেইবাখনো বৈঠক হৈছে মিত্ৰতা যে হ'ব খাটাং কিন্তু আমি মিত্ৰতা হ'বলৈ হ'লে প্ৰথম কথা সমষ্টিবিলাকত জয়ী হ'ব লাগিব সেনেকুৱা ধৰণৰ কোন সমষ্টিত কোন দলে প্ৰাৰ্থিত্ব আগবঢ়াব বা তেওঁলোকৰ জিকাৰ উইনিবিলিটি কেনেকুৱা আছে এই কথাবিলাক আলোচনা কৰিব পঞ্চায়ত নিৰ্বাচনৰ পিছত এই কথাবিলাক স্পষ্ট হৈ পৰিব হয় চাওক কংগ্ৰেছে এটা কথা স্পষ্টভাৱে ইতিমধ্যে আমাৰ যিখন পিএসি মিটিং পলিটিক্যাল এফেয়াৰ্স কমিটি মিটিং তাত ক্লিয়াৰ কৰিছে যে বিজেপি বিৰোধী শক্তি সেই কোনো দল সংগঠনেই হওক যিয়ে নহওক বিজেপি বিৰোধী শক্তিৰ সৈতে আমাৰ বুজাপৰা থাকিব ২৬ৰ নিৰ্বাচনত থাকিব পঞ্চায়তৰ নিৰ্বাচনতো থাকিব পঞ্চায়তৰ নিৰ্বাচনত আমাৰ কংগ্ৰেছৰ যিসমূহ জিলা সমিতি আছে জিলা সমিতিসমূহক কৰ্তৃত্ব দিয়া হৈছে যে জিলা সমিতিসমূহে বিজেপি বিৰোধী শক্তিৰ লগত তেওঁলোকে জিলা পৰ্যায়ত তেওঁলোকে আলোচনা কৰিব আৰু অসমৰ বিভিন্ন ধৰণৰ সচেতন লোকসকল বুদ্ধিজীৱীসকল বিভিন্ন দল সংগঠনৰ তৰফৰ পৰা ইতিমধ্যে তেওঁলোকে সকলোৱেই কংগ্ৰেছ দলৰ নেতৃত্বক বা অন্যান্য যিসকল বিজেপি বিৰোধী শক্তি তেওঁলোকৰ লগত কথা বতৰা পাতিছে যে ২০২৬ত এই যিখন হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ যিখন চৰকাৰ এই চৰকাৰখনৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ নোহোৱা কৰি এখন কংগ্ৰেছ লিড গভৰ্ণমেণ্ট আনিবৰ কাৰণে সকলো পক্ষৰ লগত যেনে ৰাইজৰ দলেই হওক বা জাতীয় পৰিষদেই হওক বা বামপন্থী দলসমূহে সকলো দলৰ লগত মিলি ইলেকশ্যনত অংশগ্ৰহণ কৰিবৰ বাবে ইতিমধ্যে বিভিন্ন ব্যক্তিয়ে বুদ্ধিজীৱীসকলে পৰামৰ্শ আগবঢ়াইছে আৰু সেই বিষয়সমূহ আমাৰ দলীয় নেতৃত্বই খুব গুৰুত্ব সহকাৰে আলোচনা কৰি আছে চাওক মই কৈছোঁ আপোনালোকক আলোচনা চলি আছে কোনোবা দলীয় নেতৃত্বৰ লগত ইতিমধ্যে কেইবাখনো বৈঠক হৈছে মিত্ৰতা যে হ'ব খাটাং কিন্তু আমি মিত্ৰতা হ'বলৈ হ'লে প্ৰথম কথা সমষ্টিবিলাকত জয়ী হ'ব লাগিব সেনেকুৱা ধৰণৰ কোন সমষ্টিত কোন দলে প্ৰাৰ্থিত্ব আগবঢ়াব বা তেওঁলোকৰ জিকাৰ উইনিবিলিটি কেনেকুৱা আছে এই কথাবিলাক আলোচনা কৰিব পঞ্চায়ত নিৰ্বাচনৰ পিছত এই কথাবিলাক স্পষ্ট হৈ পৰিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত